সেইকাৰণে লোকৰ হাজবেণ্ডৰ ওপৰত চকু নিদিবা বৰ বেয়া কথা আৰু তোমাৰ প্ৰফেশ্যনৰ মতে তোমাৰ এনেকুৱা কামে শোভা নিদিয়ে কি বিয়াখন হ'ল যেতিয়া অন্তৰাই মোৰ ৱাইফ আৰু মোক ইমান ভাল পোৱা ছোৱালীজনীক মই কেতিয়াও ডিভোৰ্চ নিদিওঁ পইচাৰ কাৰণে ইফালে সিফালে ঘূৰিলেই সিটোক ফোন কৰিলেই পইচা যোগাৰ হৈ নাযায় আৰু মোৰ কষ্ট আৰু চিন্তা দেখিলেই ডাক্তৰে দুইটাৰ চিকিৎসা নকৰে পইচা দিলেহে চিকিৎসা কৰিব যিটো মই কৰিব পৰা নাই দেউতা কচোন মই কি যন্ত্ৰ নেকি দে কিয় তেনেকৈ কৈছো তেন্তে মায়ে মোক যন্ত্ৰৰ দৰে পৰিচালিত হোৱাটো কিয় বিচাৰে মানে আজি তুমি অফিচলৈ যাওঁতে ঘৰলৈ চন্দনা আহিছিল তাৰপিছত প্ৰথমে তাই মোক হাঁহিছিল ইটিকিং কৰিছিল তেতিয়া মই বহুত লাজ পাইছিলোঁ আৰু তাৰপিছত তাই মোক কি প্ৰস্তাৱ দিছিলে জানা কি অন্তৰাৰ লগত সম্পৰ্ক শেষ কৰি চন্দনাক বিয়া পতাৰ প্ৰস্তাৱ সঁচা যি কথাত মায়েও ছাপোৰ্ট কৰিছে আৰু মায়েও বোলে তাকেই বিচাৰে কিন্তু তই কি বিচাৰ অনুৰাগ চা মই বা তোৰ বাৰে বিচৰাটোতকৈ তই কি বিচাৰ সেইটোহে গুৰুত্বপূৰ্ণ আৰু মই জানো তই যি বিচাৰ তাতেই তই সুখী হোৱা নোহোৱাৰ কথাটো জড়িত হৈ আছে সেইকাৰণে তই নিজক সোধ তোৰ মনটোৱে কি কয় তই কাক বিচাৰ মানে মই ক তই অন্তৰাক বিচাৰ নে চন্দনাক এই ল'ৰাটোৰ মহিমা বুজাই টান তেতিয়াৰ পৰাই ফোন কৰি আছো সি ফোনটো নুঠায় ৰিংটোতো কৰি আছে নে সি শুনা নাই নে সি ফোনটো চাইলেণ্টত ৰাখিছে আৰু ইমান সময়ে সি নিজৰ ফোনটো চোৱা নাইনে মোৰ কেইটা মিছ কল তাৰ মোবাইলত পৰি আছে মই তই যি খাই ভাল পাওঁ মই তাকে খুৱাম তই যি পিন্ধি ভাল পাওঁ মই ধাৰ ঋণ কৰি আনি হ'লেও মই তোক পিন্ধাম তই মাত্ৰ এইখন ঘৰ এৰি থৈ যোৱাৰ কথা নকবি অন্তৰা মাৰ কথা ৰাখচোন সকলো খং অভিমান এৰি দে নেৰু 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 অন্তৰা তোৰ অভাৱখিনি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম তই এনেকুৱা এটা কাম কৰি এই ঘৰখনৰ সন্মান লাঘৱ নকৰিবি কৰিমেই কি কৰিবা মই যাওঁ নাযাবিচোন অন্তৰা মই যাওঁ মোক কোনেও ৰখাব নোৱাৰে মই সকলোকে ঘৃণ কৰোঁ আৰু ঘৃণ কৰা মানুহৰ কাষত মই এক ছেকেণ্ডো থাকিব নোৱাৰিম অন্তৰা কি হ'ল অন্তৰা তই কিয় কান্দিছ মই তোমালোকক বহুত দুখ দিছোঁ ন মা খং জেদত নকবলগীয়া কথা কৈছোঁ নকৰিবলগীয়া কাম কৰিছোঁ কিন্তু আজি হঠাতে এইবোৰ কথা কিয় কৈছ মোৰ আজি মনটো বহুত বেয়া লাগিছে মা কিয় কোনোবাইতো কিবা ক'লে মানে নে নিজে এইবোৰ কথা ভাবি কন্দা কটাখন কৰি আছ মোৰ আজি অনুশোচনা হৈছে অনুশোচনা কি অনুশোচনা মই আগতে নিজৰ মা দেউতাক আৰু নিজৰ বাৰ মনত দুখ দি বহুত ভুল কাম কৰিছোঁ মই বহুত জেদি অহংকাৰী মানুহক ব্যৱহাৰ কৰিব নজনা বাৰ লগত মিলি থাকিব নোৱাৰা এজনী বেয়া মনৰ ছোৱালী কি মই পৰক আপোন আৰু আপোন মানুহক পৰ বুলি ভাবিলোঁ তোমালোককো দুখ দি মই ঘৰ এৰি গুচি গৈছিলোঁ হ'ব অন্তৰা যি কৰিলি আৰু মই নিজৰ বাৰ পৰা সুখ কাঢ়ি আনিলোঁ এজনী ভনীয়েক হয় বায়েকক শত্ৰুৰ দৰে আচৰণ কৰিলোঁ চা অন্তৰা এতিয়া খালি তই ভাল হ আৰু দুহিতৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ মই নিজৰ বাজনীৰ লগত অন্যায় কৰিলোঁ কলেজৰ ফ্ৰেণ্ডছৰ আগত বাক হাঁহিছিলোঁ বাৰ বদনাম গাইছিলোঁ বাক সন্দেহৰ দৃষ্টিৰে চাইছিলোঁ আৰু তোমালোকে বাক মোতকৈ বেছি মৰম কৰা বুলি মই জ্বলি পুৰি মৰিছিলোঁ তাৰপিছত ইমান বেয়া ভনীয়েক এজনীৰ প্ৰাৰ্থনা জানো ভগৱানে শুনিব মা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত
ৰং চেনেলত।